দাদা আপুনি ক'ৰ পৰা আহিছিলে? আমি লখিমপুৰৰ পৰা আহিছোঁ। হয়, আৰু আপোনাৰ নামটো? মোৰ নাম ভাস্কৰ টাইট। হয়, আপুনি কি মোবাইল লৈছে নে কণ্ডিশ্যনটো অলপ দেখাই দিয়কচোন। মই আইফোন 13 লৈছোঁ। 13 ন? এনে ৰেট হিচাপে ঠিকে আছে নে? ৰেট হিচাপে ঠিকে আছে। আৰু আপুনি লখিমপুৰৰ মানুহ হয়, আৰু আমাৰ লখিমপুৰত আৰু আইফোনৰ বহুতকেইটা দোকান খুলিছে একচুৱেলি নতুনকৈ। গতিকে কি ভাল লাগিলে যে আপুনি আমাৰ শ্বপতে ভিজিট কৰিলে? মানে আৰু ভালটো আৰু লাগিলে আৰু মানে অলপ মানে মোবাইল চোবাইল দেখি মানে মোবাইল চোবাইল বহুতো হয়, লগতে আমাৰ ইয়াত দাদা এজন আহিছে। চাই মেলি মানে ভাল ভাল মোবাইল পাওঁ বুলি মানে নামটো গৈ আছে মানে সেইকাৰণে আমি একচুৱেলি মানে আমাৰ ইয়াত মানে যি পোৱা যায় জেনুইন পোৱা যায়, খোলা মেলা বিধৰ ফোন নহয়। হয়তো ৰেটটো অকণমান বেছি বুলি বহুতে কয়, কাৰণ ভাল বস্তু ৰেট চব সময়ত বেছি। মানে ইয়াত চিল পেক মাল পায় মানে ইয়াত একদম মানে আপোনাৰ সেয়াই, সেইটো কাৰণে মানে তোমাৰ ৰেটটো তেনেকুৱা। আৰু এটা কথা কি, তোমাৰ কিছুমানৰ কণ্ডিশ্যন, বেটাৰী হেল্থ সেইবোৰ ওপৰতো ডিপেণ্ড কৰি পিনি ৰেটটো প্লাছ মাইনাছ হৈ থাকে। গতিকে যিকে নহওক আপুনি আমাৰ পেজটো শ্বেয়াৰ, ফ'ল', ছাবস্ক্ৰাইব কৰি আহিছে, সেইটো কাৰণে বেক কভাৰ, টেম্পাৰ, কেবল এইকেইটা গিফ্ট আহি গৈছে নহয় জানো? গতিকে এনে ভালে লাগিছে আমাৰ শ্বপত আহি। ভালে লাগিছে আমাৰ। থেংক ইউ।